অ' মা ভেন্দি এফালে আছোন দুইজনী কথা আছে মোৰ আজি মুঠতে কিবা এটা নহয় কিবা এটা হেষ্ট মেষ্ট কৰিবই লাগিব সদায় সদায় আৰু ইহঁতক মই এনেকে চাই থাকিবলৈ নোৱাৰো দেই কি হ'ল ও আই এজনী একেবাৰে টুপি চুপি পিন্ধি কি ৰূপ কৰি লৈছে মাই আৰু ভেন্দি তহঁতক মই এটা কথা কওঁ আজি বৰ খঙত আছে আজি একো নোকোৱাই ভাল হ'ব দেই অ' মাই কৈ দিপিনে সিপিনে চাই আছা মোলে চোৱা শুনি আছো চোৱা দেই ভেন্দি আৰু মা দুইজনীকে কৈছো তোমালোক দুজনীৰ এই কাজিয়াখনৰ কথা মই একো গম নাপাওঁ কিহৰ কাৰণে তোমালোকে ইজনীয়ে সিজনীক দেখিব নোৱাৰা বা কি কথা এইবোৰ মই এইবিলাক একো জানিব বিচাৰো নাই আৰু মই নাজানো বাৰু ভাল কথা এই কিন্তু তোমালোকৰ কাৰণে মোৰ বহুত অসুবিধা হৈছে এতিয়া তোমালোকে খালি এটা ডিচিশ্যন লোৱা যে তোমালোকে দুইজনীয়ে মাতবোল কৰিবানে নে সদায় এনেকে থাকিবা আৰু যদি তোমালোকে সদায় এনেকে থাকিম বুলি ভাবিছাও তেতিয়াহ'লে সেই মই আকৌ কেৰেলালৈ গুচি যাওঁগে মই ইয়াত নাথাকো আৰু এনেকে পেলাই মই নোৱাৰো দেই থাকিবলৈ তই তেনেকুৱা কথা নকবি যাবাতো যাওঁতে কিমান কষ্টত মই ইয়াত অকলে অকলে আছিলো আকৌ সেই দিনবোৰ মোক নেদেখুৱাবি দেই এনেকে যোৱা কথা নকবিচোন মোৰ কথা ভাবা তুমি মোক কেনেকে তুমি ইয়াত থৈ যাবা বাৰু তুমি নহ'লে মই কেনেকে থাকিম ইয়াত দুয়োজনীৰ মাজত যদি মকামিলা হয় আৰু যদি কাজিয়া পেচাল নহয় তেতিয়াহ'লে বাৰু মই নাযাওঁ তোৰ ঘৈণীয়ে যদি আৰু চব কথা পাহৰি পেলাই মোক ক্ষমা খোজে তেতিয়াহ'লে মই মাতিম মোৰ গাতো সকলোবোৰ ভুল বুলি মই মানি নলওঁ কিছুমান ভুল মা গাতো আছে গতিকে মায়ো মোক ক্ষমা খুজিব লাগিব তেতিয়া মই ক্ষমা খুজিম মই ডাঙৰ হয় গতিকে মোৰতো অকণমান সন্মানৰ কথা আছে আগতে তাইক ক'ব লাগে ভেন্দি চোৱা মা তোমাতকৈ ডাঙৰ বয়সতো আৰু মানে সম্বন্ধটো হেৰি তুমি এতিয়া মাক যদি চৰি বুলি কৈ দিয়া একো তুমি বেয়া হৈ নোযোৱা নহয় তুমি ভুল হৈ নোযোৱাতো তুমি আমাৰ ঘৰখনৰ কাৰণে একো কৰিব নোৱাৰা নে আৰু নাই মোক আৰু ক্ষমা কৰি দিব মোৰ ভুল হ'ল আপুনি যিহেতু ডাঙৰ আপুনি কিবা এটা ক'লে মই তপৰাই উত্তৰ দিব নালাগে ময়ো অকণমান সহিব লাগে মোৰ কথা ক'বলৈ অকণমান চাই চিতি ক'ব লাগে ভুল হ'ল আৰু মোৰ আগলৈ এনেকুৱা নহয় যাতে আৰু আমি যিহেতু ঘৰত মানুহ বেছি নায়েই তিনিজনহে আছোঁ আৰু মকামিলাকৈ মিলিজুলি যাতে থাকোঁ সেইটো কাৰণে মোক ক্ষমা কৰি দিব আৰু এইবাৰ কাৰণে মোক আৰু ক্ষমা কৰি দিয়ে আপোনাৰ বহুত ধৈৰ্য আৰু মই নাই হ'ব থাকোঁ মোৰো বহুত ভুল হ'ল দে বোৱাৰী মোকো আৰু ক্ষমা কৰি দিবি আমি আচলতে মিলিজুলি থাকিব লাগে আজিৰ পৰা আমি কাজিয়া নালাগোৱা দে ময়ো আজিৰ পৰা তোক একদম মোৰ ছোৱালী নিচিনাই ধুনীয়াকৈ ৰাখিম আৰু তেতিয়াহ'লে এতিয়া ভাত খাবলৈ পাম আৰু ন সেই কা পটল আজি মাংস অলপ লৈ আজা আজি ডক্কচি মাংস খাম একদম আমি গোটেই যা ঠিক আছে তেতিয়াহ'লে মই যাওঁৱেই বল পটলে মাংস আনে মানে আমি আদা নহৰু এইখিনি গোটেইখিনি যোগাৰ কৰি লওঁগে বল বলক ভণ্টি তোৰ যে লেউ পেউ কণী দেই ক'ৰ পৰা উঠাই আনিলি এসোপা টিউচনৰ পোৱালিকেইটাৰ পৰাই উঠিলে নেকি বিহা এইজনী বা ইমান ডাঙৰ এই পলালে ইছ ৰাম চুলিসোপাৰ মাজত সোমাই গ'ল যা তই কেনেকে থাক খজুতি নুঠে নেকি বাৰু তোৰ ইমান ডাঙৰ কণী ওলাইছে আৰু গোটেই লেখি সোপা একে চুলিত একেবাৰে ওলাই গৈছেগৈ আৰু এটা কথা তোক মই এইকেইদিন খুব মন কৰি আছো কিবা মনে গুমুঠা মাৰি থকা হলি যে তই কিয় নাই একো নাই মন চনবিলাক ভালহে নহয় মোৰ কিবা এটাতো হৈছে নিশ্চয় সিদিনাখন ৰঙিলীও আহিছিলে ৰঙিলীকো মই সুধিলো তাইও মোক একো নকলে কিন্তু তহঁত দুজনীয়ে বহুত সময় কথা পাতি আছিলি নহয় কিবা এটাতো হৈছে ক'ব পাৰ মোক ক মই মাৰ আগত নকওঁ দে ঐ দুখ পালি নেকি মই লাহেকেহে টানিছিলো কিয় কান্দিছ দুখ পোৱা নহয় কি হ'ল কচোন ক মই আৰু ভেবেলা আমি দুটাই বহুত ভাল পাওঁ কিন্তু ভেবেলা দাম মাকে বোলে এতিয়া বহাগ গুজে আবিলে ৰাখিছিলো ছোৱালীজনী তাৰ লগত বিয়া ঠিক কৰি দিছে ভেবেলা দাই সেইটো এতিয়া সেইজনীকে বিয়া পাতিব মোক সেইটো নাপাতে বোলে আৰু বোলে সেইজনী সেইটো বিয়া নাপাতিলে বোলে ভেবেলা দা বাকে সেইটো বৈ থাকিব বোলে সেনেকে ভয় খুৱাইছে আৰু সেইকাৰণে ভেবেলা দায়ো মান্তি হৈ গ'ল মোক কি হ'ব বাৰু আৰু বা কি ঐ ভণ্টি মায়ে গম পায় নেকি ঐ নাপায় কিন্তু মইহে ভাবিছো নাপায় কোনোবাই কৈছে নেকি মাক সেইকাৰণে মোক বিহুত নাচিবলৈ যাব দিয়া নাছিলে তইনো আৰু ল'ৰা বিচাৰি নাপালি নে বৰদৈ চিলা পুতেকক পালি জানইচোন মাৰ লগত মানুহজনী ভাল নহয় বুলি সেইকাৰণে চাগে বৰদৈ চিলা মানা নাই চাগে টোকানে চাগে আৰু মানুহজনী অকণমান টকা লোভী আৰু বহাগীহঁতৰ চাগে ধন টকা পইচা দেখি পেলাই চাগে গোটেইজনী একে মতলীয়া হৈ পেলাই চাগে আনিম বুলি ভাবিলেই চাগে তোকনো সেইখন ঘৰলৈ নিবনে তই অকণমান ভাবি চিন্তি ভাল পাব লাগিছিলে দেই কি হ'ব বাৰু মোৰ কি হ'বলৈ আছে আৰু একোডাল নহয় আৰু এতিয়া বৰদৈ চিলা এনেও নামানে তোক আৰু বৰদৈ চিলাই যিহেতু এয়া পুতেককো মনাই ল'লে ভেবেলা এনেও তোক নিনিয়ে এতিয়া ভেবেলাই সেই তাইকে বিয়া পাতিব
বিয়া হোৱাৰ পিছত আৰু কি আৰু দুদিন এদিন এনেই অকণমান কাজিয়া পেচাল হ'ব পাৰে, পিছত এনেও মাতবোল হৈয়ে যাব সিহঁত দুটাৰ মাজত। তই ইয়াত এনেই পৰি পৰি কান্দি থাকোঁতে যাব, গম পাইছ নাই? সেইকাৰণে এতিয়া কান্দা কোটাখন বন্ধ কৰ, এইবিলাক পাহৰি যা। আৰু মায়ে গম পালেতো একেবাৰে তোক পিঠি একেবাৰে দুফাল কৰি পেলাব। কি হলো? কি কথা? মই গম পালে পিঠি ফালি দিম। কি কথা? নাই একো নাই, হয় নে নহয় ভণ্টি? একো নাই একো নাই। বাই হ'ব ব'ল, আৰু কণী চাব নালাগে, ভিতৰলৈ যাম। ব'ল ব'ল। বেটি মোৰ পৰা কথা লুকুৱাবলৈ শিকিছে আৰু দুইজনীয়ে। ভাবিছে মাকে একো গমেই নাপায়। মই চব গম পাওঁ আই। ভেবেলা কথাও গম পাওঁ, তোৰ কথাও গম পাওঁ, কিন্তু মই নজনা ভাও ধৰিয়ে থাকোঁ। জানিলে আকৌ লাই পা যাবি নহয় মোক ক'বলৈ, সেইকাৰণে নজনাকৈ থকাটোৱে ভাল। এনেও মই মান্তি নহওঁ ভেবেলালৈ দিবলৈ। আৰু এতিয়া শুনিছোঁ ভেবেলা বোলে বিয়াও। এতিয়াতো আৰু ভালেই হৈছে, নহ'লে বৰদৈচিলা ঘৰত মোৰ ছোৱালী একদম অসম্ভৱ কথা। মই কেতিয়াও মানিব নোৱাৰোঁ সেইটো কথা। ভালেই হ'ল বৰদৈচিলাই বেলেগৰ ছোৱালীৰ লগত ল'ৰা বিয়া ঠিক কৰিলে। মোৰ ছোৱালী খুজিবলৈ অহা হয়, ঠেং ভাঙি হাতত দি পঠিয়াই দিলোঁ হয় মই, তথাপিও ছোৱালী নিদিলোঁ হয় মই।